চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ সৎ চাহেব আপোনাৰ শুভ নামটো মৰমী বসুমতাৰী আপুনি কোন ঠাইৰ পৰা আহিছে শোণিতপুৰ জিলা অসমৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 2020ৰ 5 জুনত
সন্ত ৰামপাল গোহাঁইৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? এনেকৈ যেনেকৈ মা দেউতাই আগৰ সৰুৰ পৰা যিটো মানে সাধনা কৰিছিলে সেইবিলাকে কৰিছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেৱ দেৱীৰ পূজা, তাৰপিছত আপোনাৰ শিৱৰাত্ৰিৰ যজ্ঞবোৰো কৰিছিলোঁ। ঘৰতে লিংগ আছিল, সেইবিলাকো কৰিছিলোঁ। আকৌ আপোনাৰ বৈভৱ লক্ষ্মী মাৰ সেয়াও ব্ৰত ৰাখিছিলোঁ। অমাৱস্যা, পূৰ্ণিমা, একাদশী ব্ৰত সেইবিলাকো ৰাখিছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিলে আৰু আপুনি মত ব্যক্ত কৰিছে যে আপুনি শিৱ পূজাও কৰিছিল, সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গোহাঁইৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই সেয়া সাধনা কৰি মই শান্তি পোৱা নাছিলোঁ। ঘৰত বহুত অশান্তি আছিল, কাজিয়া পেচাল, সদায় অশান্তি, বেমাৰ আজাৰ, ইটোৱে সিটোৱে, অকণতে খং উঠে। কেতিয়াবা মোৰ খং উঠে, কেতিয়াবা ল'ৰা ছোৱালীৰ খং হয়। খঙেই খং, সদায় কাজিয়া, অশান্তি, বেমাৰো শেষ নহয়, ইজনৰ পিছত সিজন। মোৰতো সপ্তাহে ডক্তৰ তাত নিব লগা হৈছিল। তেনেকুৱাও মই বেমাৰ বহুত ভুগিলোঁ। আপোনাৰ কি বেমাৰ আছিল? আপোনাৰ কি সমস্যা আছিল শাৰীৰিকভাৱে? মোৰ আগতেতো বহুত বেমাৰ আছিল। তাৰ পাছত যেতিয়া মই মানে সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ আগতে মোৰ মানে এনেকুৱা হৈছিল, যেনে কফ হ'লে যেনেবা কফখিনি মানে ডিঙিত লাগি থাকে, ঠিক তেনেকৈ মই থু যেতিয়া পেলাওঁ তেতিয়া তেজে আহে, মানে তেনেকুৱা হৈ আছিল। বহুত দিন তেনেকৈ হ'ল। হোৱাৰ পিছতে মই ডক্তৰক দেখুৱাইছিলোঁ, কিন্তু ডক্তৰক দেখুৱাটো মই বেমাৰ তেনেকুৱা ভাল পোৱা নাছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গোহাঁইৰ পৰা দীক্ষা কেনেকৈ পালে? সেইটোৱে মোৰ মানে এনেকুৱা বেমাৰত যেতিয়া মই ভুগি আছিলোঁ, সেই সময়তে মানে বিহুৰ দিন, তেতিয়া এজনী মোৰ ভাগিন ছোৱালী, য'ত মানে মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ, সেই গাঁৱতে সি বিয়া হৈছিল। তেতিয়া এনেকৈ সুখ দুখৰ কথা যেতিয়া মোক সুধিলে ভাগিন ছোৱালীজনীয়ে, তেতিয়া ক'লে যে খুৰী কেনেকুৱা খবৰ? তেতিয়া মই ক'লোঁ যে মই নাই এনেকুৱা মোৰ বেমাৰ আজাৰ হৈ আছে, মোৰ খবৰ ভাল নহয়, এনেকৈ বুলি যেতিয়া ক'লোঁ, তেতিয়া সি ক'লে যে আমাৰ গাঁৱত এনেকুৱা এটা বোলে তেনেকুৱা দিশা ল'লে, কোনোবা পন্থত বোলে এনেকুৱা ওলাইছে, কিবা বাবা বুলি কৈছে। সি ক'বলৈ জনা নাই আৰু। তে মই ক'লোঁ কি বাবা, কিনো পন্থ? এনেকৈ বুলি সুধিলোঁ। যে জয়গুৰু পন্থ নেকি এনেকৈ বুলি সুধিলোঁ, নে বৈষ্ণৱী এনেকৈ বুলি সুধিলোঁ। তেওঁ মানে ক'ব নোৱাৰিলে। তেতিয়া ক'লে নহয় কিবা বোলে কি আত্মা বুলি ক'লে। তেতিয়া মই ক'লোঁ কিনো আত্মা, কেনেকুৱানো হয়? তেতিয়াহ'লে তুমি কোৱা কোনখন ঘৰত যে এনেকুৱা মানুহে লৈছে, মোক ঘৰখন দেখুৱাই দিবা বুলি ক'লোঁ। তাৰপিছত ক'লে আমাৰ ওচৰতে, আপুনি এদিন যাব এনেকৈ বুলি ক'লে। তাৰপিছত বিহুৰ এসপ্তাহ পিছতে মই আহিলোঁ ভাগিন ছোৱালীজনীৰ ঘৰত। অহাৰ পিছতে ভাগিন ছোৱালীজনীয়ে মানে য'ত মানে মই জ্ঞান গংগা কিতাপখন পাম, সেই ভকতৰ ঘৰত লৈ গ'ল, দেখুৱাই দিলে। আহিলোঁ, অহাৰ পিছতে মই 20 টকা দি জ্ঞান গংগা কিতাপখন লৈ গ'লোঁ ঘৰত। লৈ পেলাই মই পঢ়িলোঁ। তেতিয়াহে মানে বহুত কথা জ্ঞান পালোঁ যে আমি কি ভক্তি কৰি আছোঁ। আমি এনেই অথলে জীৱনবোৰ এনেই অথলে খেদাই আছোঁ। ইমান ভক্তি কৰিছোঁ সৰুৰ পৰা, গোটেই জীৱন নাখাই নবৈ ব্ৰত ৰাখি, কিন্তু একো আমাৰ লাভ হোৱা নাই। যেতিয়া মানে মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তেতিয়া গীতাৰ কথাখিনি পালোঁ। তাতে গীতাৰো কিছুমান মানে দিয়া আছে। আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক মানে শাস্ত্ৰৰ বিধিমতে আমাক দেখুৱাই পেলাই, গোটেই 4খন বেদ, গীতা শাস্ত্ৰ, কোৰাণ, পুৰাণ, বাইবেল, তাত যে লিখা আছে কবিৰ চাহেবে যে ভগৱান হয়, বাইবেলতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, কোৰাণত প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, গীতাতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, ঋগবেদ, যজুৰ্বেদ, সামবেদ, অৰ্থবেদ, আমি 4খন বেদ পাইছিলোঁ, তাতো কবিৰ চাহেবে ভগৱান হয় বুলি লিখা আছে। যেতিয়া মই পঢ়িলোঁ, গীতা পঢ়িলোঁ, গীতাত যেতিয়া শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক 18 অধ্যায় 62ত কৈছে, হে অৰ্জুন, তুমি সৰ্বতোভাৱে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা। সেই পৰমেশ্বৰৰ চৰণত তুমি শৰণ ল'লেহে সনাতন পৰমধাম লাভ কৰিবা বুলি কৈছে। সেইবিলাকো পালোঁ। ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161 মন্ত্ৰৰ 2ত কৈছে যে ৰোগীৰ যদি ৰোগ বাঢ়ি গৈছে আৰু মৃত্যুৰ যদি অৱস্থাও হৈ গৈছে, তেতিয়াহ'লে কবিৰ পৰমেশ্বৰে সেই ৰোগীক নতুনকৈ আকৌ জীৱন দান দিব। মৃত্যুৰ দেৱতাৰ পৰা কাঢ়ি আনি মানে সম্পূৰ্ণ আয়ুস দিম বুলি কৈছে। আৰু ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161 মন্ত্ৰৰ পাছত কৈছে, যদি কোনোবা ভকতৰ চকু যদি একেবাৰে সম্পূৰ্ণ বেয়া হৈ গৈছে,
সেই ভকতকো যদি ভক্তি কৰে, পৰমাত্মাৰ চৰণত আহি যদি ভক্তি কৰে, তেতিয়াহ'লে তেওঁৰ চকু সম্পূৰ্ণকৈ ভাল কৰি দিম, তেনেকুৱা প্ৰমাণ আছে। সেইবিলাক পঢ়িলোঁ। তাৰপিছত গীতাত আছে 16 অধ্যায় 23 কৈছে, যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছামতে বোলে পূজা পাতল কৰিলে তেওঁৰ কোনো শান্তি নহয়, সুখো নাই আৰু সাধনা ব্যৰ্থ বুলি কৈছে। আমি সেয়ে সাধনা কৰি আছিলোঁ। তেতিয়া মই যেতিয়া গীতা পঢ়িলোঁ তেতিয়াহে গম পালোঁ সেইবিলাক কথা। মই আগৰ পৰাই গীতা পঢ়িম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ মানুহসকলে কয় যে গীতা পঢ়িলে বোলে বেয়া, পগলা হয়। সেয়া মই কিন্তু গীতা পঢ়া বহুত আগ্ৰহ আছিল আগতে, কিন্তু ভাগ্যও নাছিল নেকি। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ তেতিয়া মই গীতাৰ জ্ঞানখিনি পালোঁ। সেইখিনি জ্ঞান পাই তেতিয়া নিজকে ভাবিলোঁ, হে ভগৱান, আমিতো বহুত ডাঙৰ ভুল কৰি আছোঁ। যোনে যি কয়, লোক বেদৰে কোনোবাই যদি কয় আপোনাৰ ঘৰত এনেকুৱা চাকি জ্বলাওক আপোনাৰ শান্তি হ'ব, তেনেকৈ মই ৰাস্তা পদূলিতো মই তেনেকৈ চাকি দিছিলোঁ। 8টাকৈ মই চাকি জ্বলাইছিলোঁ ৰাতিপুৱা আৰু ৰাতি। কমচে মই যেতিয়া মন্দিৰত সোমাওঁ 1 ঘণ্টা মোৰ হৈ যায় বাচন বৰ্তন ধুওঁতে, গোটেইখিনি কৰোঁতে পূজা পাতল কৰোঁতে মোৰ 1 ঘণ্টা সময় হয়। ইমান সময় দিও কোনো দিন ঘৰত শান্তি নাছিল, বহুত অশান্তি জীয়াই আছিলোঁ। হয়তো আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহিলে মই আজি এই ঠাইত নাথাকিলোঁ হয়, আপোনালোকৰ ওচৰত এই বাৰ্তা দিব নোৱাৰিলোঁ হয়। তাৰপিছতে আকৌ এবছৰ পিছতে আৰু মোৰ ছোৱালীৰ বহুত ডাঙৰ বেমাৰ হ'ল। 7-8জন ডক্তৰে তেওঁৰ বেমাৰ ধৰিব নোৱাৰিলে। মোৰ ছোৱালী একেবাৰে চিৰিয়াছ। 8 মাহ 1 বছৰ একো নাখায়, মাত্ৰ 3 মাহ পানী খাই আছে। তাৰপাছত মই এজন ভকতে আহিলে, তেতিয়া মোৰ 2022 চনৰ কথা। তেতিয়া ভকতজন আহি দেখিলে মোৰ ছোৱালীজনীৰ অৱস্থা বহুত বেয়া। ভকতজনে ক'লে যে আপুনি নাযায় নেকি, আপোনালোকৰ ইমান 4জন মানুহে দিশা লৈ থৈ দিছে, কিন্তু তাত দিল্লীত কিয় নাযায় বুলি সুধিলে। তেতিয়া মই ক'লোঁ, ভকতজী মোৰ ছোৱালীটোৰ অৱস্থা একেবাৰে বেয়া, মই এনেকুৱা বেমাৰী অৱস্থাত ছোৱালীজনী মই কেনেকৈ এৰি থৈ যাম বুলি ক'লোঁ। তেতিয়া ছোৱালীজনীয়ে শুনি ক'লে, নাই মা, মই মৰিলে মৰি যাম, তোমাৰ কাম তুমি কৰা, তোমাৰ নিজৰ কাৰণে তুমি দিল্লীলৈ যোৱা বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হয় নিজৰটো নিজে, সেইটোতো সত্য হয়। তেতিয়া মোৰ ছোৱালীজনীয়ে যেতিয়া মোক সাহস দিলে, মা মৰিলে মই মৰি যাম, তই মাত্ৰ গৈ আহ বুলি ক'লে। তেতিয়া ভকতজনে মোৰ টিকেটো কৰা নাছিলোঁ। পৰমাত্মাই এনেকুৱা দয়া কৰিলে, মোৰ পইচাও নাছিলে টিকেট কৰিবৰ কাৰণে। তেতিয়া ভকতজনে কৈছে, মই কালি ফ্লাইটত যাম, যাই যদি আপুনি ওলাক বুলি ক'লে। তেতিয়া মই বহুত দিনৰ 5-6 বছৰমানৰ পাব লগা 30,000 টকা মানে মানুহ এজনে দিব লগা আছিলে। সেই মানুহজনে আৰু এজন দাদাৰ লগত আহি কৈছে, বাইদেউ আপোনাৰ পইচাটো কালি 8টামান বজাত আনিব যাব বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হে ভগৱান, এতিয়াতো ভকতজন গ'ল, এতিয়া মই আকৌ কালিনো কেনেকৈ টিকেট কৰোঁ। তেতিয়া কৈছে ভকতজনে, যদি আপুনি যায় তেতিয়াহ'লে মোৰ লগতে ফ্লাইটত টিকেট কৰি যাব পাৰিব বুলি ক'লে। তেতিয়া মোৰ ডাঙৰ ল'ৰাটো টাউনতে আছিলে। মই ল'ৰাটোক ফোন কৰিলোঁ যে বাবা, এনেকুৱা ভকতজী আংকলে আহিছিল যে মোক কালি ধানানা ধামত মানে লগ ধৰিছে। শনিপথত আছিলে দেই, সেইবাৰত মই যোৱাবাৰত শনিপথত আছিল, ধানানা ধাম নহয়। তাৰপিছতে কৈছে, মই ক'লোঁ আৰু যদি তুমি মোক মানে ফ্লাইটৰ টিকেট কাটি দিয়া তেতিয়াহ'লে মই কালি খুৰাৰ লগত যাম এনেকৈ বুলি ক'লোঁ। তেতিয়া ল'ৰাই ক'লে, মা এতিয়াতো 7টা বাজি গ'ল, দোকান আছেনে নাই ফ্লাইটৰ টিকেট, দোকানটো মই চাবগৈ লাগিব। তেতিয়া ল'ৰাই চালে খোলা আছে। তেতিয়া মা তুমি আহি যোৱা বুলি ক'লে। তেতিয়া মই ক'লোঁ, তোৰ হাতত যদি পইচা আছে তেতিয়াহ'লে মোৰ টিকেটটো কৰি দে, আৰু কালি এই যে দাদা দুজন আহিছে পইচা দিবলৈ, কাইলৈ 8টা বজাত দিব, সেই পইচাটো তুমি লৈ ল'বা এনেকৈ বুলি ক'লোঁ। তেতিয়া সি টিকেট কৰি দিলে। পিছদিনাখন গুচি গ'লোঁ, মই ভকতজনৰ লগত ফ্লাইটতে গুচি গ'লোঁ। গৈ মই তাৰ পৰা যেতিয়া 5 দিনমানৰ পিছত যেতিয়া ঘূৰি আহিছোঁ, তেতিয়া ছোৱালীটো একেবাৰে পানীয়ে খাই থাকে। তেতিয়া সৰু ল'ৰাটোৱে আমাৰ ক'লে যে মা, ইয়াৰ ইমান 7-8জন ডক্টৰ দেখুৱাই যদি বেমাৰটো ধৰিব পৰা নাই, তেতিয়াহ'লে এটা কাম কৰোঁ দেচোন, মোবাইলটোতে মই চাৰ্চ কৰোঁ কিনো বেমাৰ ইয়াৰ বেমাৰটো, এনেকৈ বুলি মোবাইলত চাৰ্চ কৰিলে। যেতিয়া মই তাৰমানে সৎসংগৰ পৰা আহিলোঁ, তাৰমানে সমাগমৰ পৰা আহিলোঁ, তাৰ পিছৰ কথা আৰু, তেতিয়া ল'ৰাটোৱে যেতিয়া চাৰ্চ কৰিলে তেতিয়া ক'লে, অ' মা এইটোতো দেখোন সাধাৰণে বেমাৰ, আজিৰ দিনতো এইটো সাধাৰণ বেমাৰ। বোলে কি বেমাৰ? এইটোতো টিবিৰ লক্ষণ হয়। এনেকুৱা মানে ছোৱালীজনী 45 কেজি ছোৱালীয়ে 32 কেজি হৈছে।
আৰু সেইটো পানী চানি নাখায়, গোটেই একে জকাটোৱে আৰু এই মানে ছাল খালি লাগি আছে মানে হাৰ্ডিত তেনেকুৱা ধৰণৰ। তাৰপিছতে হয় নেকি এনেকৈ বুলি কৈ আকৌ ডক্তৰ তাত লৈ গ'লোঁ। আমাৰ তাতে মানে হস্পিটেলত ভাল ডক্তৰ এজন আছিলে, তেওঁক দেখুৱালোঁ। তেতিয়া কফ চপ পৰীক্ষা কৰিলে, তেতিয়া ইমান গালি দিছে মানে, ইছৰাম আপোনালোকৰ ছোৱালীজনী মৰাই ল'লে হয়, এনেকুৱা কৰি থৈ দিছে অৱস্থা, ইয়াৰতো প্ৰাণ যাওঁ যাওঁ বুলি খুব গালি পাৰিছে। তাৰপিছত দেখুৱাই 6 মাহৰ ঔষধ দিলে। সেইটোতো আৰু আজিৰ দিনত সাধাৰণে বেমাৰ বুলি কয়, আগতেতো বাৰু ডাঙৰ বেমাৰ বুলি কৈছিলে, এতিয়াতো এইটো টিবি বেমাৰটো একেবাৰে সহজ বুলিয়ে কয়। 8জন ডক্তৰ দেখুৱায়ো সেইটো বেমাৰকে ধৰিব পৰা নাছিলে। কাৰণ এটা সময়ত তাৰমানে যেতিয়া আমি গুৰুজীৰ চৰণত অহা নাছিলোঁ, সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহোঁতে আমিতো তেনেকুৱা বহুত মানে পণ্ডিতৰ তাত গৈছিলোঁ। পণ্ডিতৰ তাত যাওঁতে এদিন তাৰমানে তাৰ কুস্তি কৰিছিলোঁ। সেই কুস্তিত তাৰ মানে অকাল মৃত্যুৰ আছিলে ছোৱালীজনী। অকাল মৃত্যু থকাৰ কাৰণে তাক সৰুৰ পৰা আমি খুব মৰমেৰে ডাঙৰ কৰিছোঁ। তাই যি বিচাৰে তাকে দিছিলোঁ। সদায় তাই কয় কিবা এটা গালি পাৰিলে, এই ঘৰখনত কিয় জীয়াই আছোঁ, হয়তো ঔষধ খাই মৰি গ'লে হৈ যাব, ফাঁচি লাগিওতো মৰিব পাৰে, এনেকুৱা শব্দবিলাক মানে প্ৰায় কয় সি। কুস্তিতটো এনেই অকাল মৃত্যুৰ আছে, কিন্তু তাক কোৱা নাছিলোঁ আমি। আৰু ঘৰৰ কোনো ল'ৰা ছোৱালীক মই মানে কোৱা নাছিলোঁ, মাত্ৰ এটাই কৈছিলোঁ, সি যি বিচাৰে তাকেই দিবি, সি যি কয় তাকে শুনিবি, তাক কেতিয়াও দুখ নিদিবি। সেই কথাটো সদায় কৈ আছিলোঁ মানে, ককাইহঁতৰ বাইক ভাইক সকলোকে কৈ আছিলোঁ ঘৰৰ। কিন্তু মইহে অকলে জানিছিলোঁ যে তাইৰ অকাল মৃত্যুৰ আছে, কুস্তিত আছিলে, সেইটো কাৰণে চাগৈ এইটো বেমাৰ হ'ল নেকি। আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নথকা হ'লে সেই ছোৱালীক নাপালোঁ হয় মই। তাৰপিছতে আকৌ এবছৰৰ পিছত আকৌ সৰু ল'ৰাৰ বেমাৰ হ'ল, পৰীক্ষাৰ সময়তে। পৰীক্ষা আছে 12 তাৰিখৰ পৰা 10 তাৰিখত অপাৰেশ্যন কৰিব লগা হৈছে। যিটো বেমাৰ হৈছে সেইটো বেমাৰ তেনেকুৱা একেই ধৰণৰ বেমাৰে এজন ল'ৰাৰ মাকৰ চিনাকি। এনেকুৱা কথাই এদিন পাতোতে 21 লাখ গ'ল। 21 লাখ গৈও সেই ল'ৰাক বাচাব নোৱাৰিলে। মোৰ ল'ৰাৰো সেয়াই বেমাৰ। যেতিয়া মই সেই ল'ৰাক ডক্তৰ তাক অপাৰেশ্যন কৰিলোঁ, অপাৰেশ্যন কৰাৰ পিছত ডক্তৰে কৈছে 4 দিনত 10,000কৈ ঔষধ 6 মাহ খুৱাব লাগে। কিন্তু মই পইচাৰ অভাৱত খুৱাব পৰা নাই। মই ল'ৰা মাত্ৰ 10,000 ঔষধ মই 4 দিন ঔষধ খুৱাইছোঁ। 4 দিন মাত্ৰ 6 মাহ খুৱাব লাগে, মই মাত্ৰ 4 দিন খুৱাব পাৰিছোঁ। তাৰপিছতে সেই ল'ৰাও আজি সন্ত ৰামপালজী মহাৰাজ চৰণত থকাৰ কাৰণে মই এই ল'ৰাকো পালোঁ। নহ'লে ঘৰ আজি মোৰ নৰক হৈ গ'লে হয়, হয়তো ময়ো মৰিলোঁ হয়। মোৰ তেজে গৈ আছিলে, কিমান দিন তেজ গৈ আছিলে। সঁচাকৈ আচৰিত কথা। আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে সঁচাকৈ যে বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি। আমি সঁচাকৈ আচৰিত মানিছোঁ আপোনাৰ কথাবোৰ শুনি। আৰু আপুনি নিজে মত ব্যক্ত কৰিলে পূৰ্বতে আপুনি যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে। আৰু বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বিভিন্ন ধৰণৰ লাভ পাইছে বা আৰ্থিকভাৱে হওক। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আজি এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজে সত্য ভক্তি দিয়ে, শাস্ত্ৰৰ প্ৰমাণ দেখুৱাই পেলাই ভক্তি দিয়ে। আৰু যিবিলাক মন্ত্ৰ দিয়ে সেয়া সত্য মন্ত্ৰ, সেয়া মন্ত্ৰৰ দ্বাৰাই আমি ভক্তি কৰি লাভ কৰিব পাৰিছোঁ। আগতে আমি যিবিলাক শাস্ত্ৰৰ বিধি অনুকূল কৰা নাছিলোঁ, লোকবেদ কৰিছিলোঁ, সেইবিলাক মন্ত্ৰ কোনো মানে বেদত বা 4 বেদ বা গীতা, যিকোনো কোৰাণ পুৰাণ সেইবিলাকত কোনো প্ৰমাণিত নাই। সেইটো মুখে মুখে চলি অহা লোকবেদৰ আছিল। সেইকাৰণে আমাৰ সেই ভক্তিবোৰ শুদ্ধ নহৈছিল। এতিয়া ৰামপালজী মহাৰাজে যিবিলাক ভক্তি দিয়ে সেইবিলাক শাস্ত্ৰৰ বিধিমতে দিয়ে, সেইটো কাৰণে আমাৰ লাভ হৈছে। ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে? হয়, মই বহুত পাইছোঁ। 1 নম্বৰতে পাইছোঁ নিজৰ জীৱনটো মুক্তি। মানুহৰ জীৱন বোলে বাৰে বাৰে নাপায়, এবাৰে পায়। সেয়েহে মানুহৰ জীৱন পাইছোঁ যেতিয়া, এতিয়া ৰামপালজী মহাৰাজৰ ভক্তি কৰি এতিয়া মোক্ষ পাম বুলি আশা আছে আৰু মোক্ষ পাব বুলি প্ৰমাণ আছে। সেয়েহে আমি সেইটো লাভ পাইছোঁ। 2 নম্বৰ মই শাৰীৰিক কিমান বেমাৰ আজাৰৰ পৰা সেইটো। 3 নম্বৰত আৰ্থিক অৱস্থা, সেয়াও বহুত কষ্ট আছিল। কেতিয়াবাতো হয়তো 10 টকাও নাছিলে। কিন্তু আজি ৰামপালজী মহাৰাজৰ চৰণত অহা আজি 5 বছৰ হ'ল,
কোনো দিন পইচাৰ অভাৱ হোৱা নাই আগতে যিবিলাক কষ্ট আছিল সেই কষ্ট এতিয়া নাই কোন ফালৰ পৰা আহে আজি যদি পইচা নাই হে গুৰুজী আজি মোৰ পইচা নাই মই আজি সৎসংগতো যাব নোৱাৰিম এনেকৈ বুলি কোৱাৰ পিছতো কোনবা ফালৰ পৰা নহয় কোনবা ফালৰ পৰা ওলাই মানে টকা তেনেকুৱা কোনো দিন আমি অভাৱ পোৱা নাই আৰু ধুনীয়াকৈ ঘৰখন চলি গৈছে আজি 5টা বছৰ বেপাৰ বাণিজ্যও ধুনীয়াকৈ চলিছে ডাঙৰ ল'ৰাও এতিয়া নিজে দোকান চোকান দিছে ধুনীয়াকৈ চলি গৈছে আমি খুব সুখেৰে আছো মানুহে কয় আগতে স্বৰ্গৰ বোলে মৰাৰ পিছত স্বৰ্গ পায় বুলি কয় কিন্তু আজি আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এই ইয়াতে স্বৰ্গ পাইছো বহুত ধুনীয়া স্বৰ্গ আমি বহুত সুখতে আছো আগতে যিখিনি ইমান দুখ আছিল অশান্তি আছিল বেমাৰ আজাৰৰ পৰা অশান্তি টকা পইচাৰ পৰা অশান্তি ঘৰত হাই কাজিয়া অলপতে খঙা এইজনৰ খং এটাৰ খং নুঠিলে আৰু এজনৰ খং উঠে কিন্তু আজি সেয়া সকলো শেষ হ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ কাৰণে বহুত সুখত আছো আমি আপুনি যেহেতু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে আজি আপোনাক টিভি স্ক্ৰীনত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মইনো কি বাৰ্তা দিম এইটোৱে সমাজক ৰাইজক মই প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকে এবাৰে 84 লাখৰ পিছতহে বোলে মানুহৰ জন্ম পায় বাৰে বাৰে নাপায় সেইটো কাৰণেহে আজি মই এইটোৱে প্ৰাৰ্থনা কৰোঁ গোটেই ৰাইজকে মোৰ আইসকলক মোৰ বাই ভনী মোৰ দেউতাসকল মোৰ দাদা ভণ্টি ভাইটি মোৰ ল'ৰা সম্বন্ধীয় ল'ৰা ছোৱালী সকলোকে মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ আহক আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম দীক্ষা লওক ঘৰত আপোনালোকৰ দুখ হৈ আছে হয়তো মোৰ নিচিনা বহুতো দুখত আছে অকল যে মোৰে দুখ এনেকুৱা নহয় বহুতৰো দুখ থাকে কাৰোবাৰ বেমাৰ আজাৰৰ দুখ কাৰোবাৰ আৰ্থিক অৱস্থা কাৰোবাৰ সদায় কাজিয়া পেচাল ঘৰত অশান্তি টকা পইচা থাকিলেও মানুহৰ শান্তি নাই কাৰোবাৰ হয়তো টকা পইচা নাই এমুঠি ভাতৰ কাৰণে হাহাকাৰ সেয়া সকলো দূৰ হ'ব মই যদি আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ যদি আজি ভক্তি কৰি মই যদি সুখ পাইছো মোৰ নিচিনা বহুতো দুখত থকা মানুহ আছে তেওঁলোকে সুখ পাব গতিকে আহক তেওঁলোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি দীক্ষা লৈ নিজৰ জীৱন সফল কৰক যেহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে আপুনি নিজে মত ব্যক্ত কৰিলে কোনো লোকে যদি সন্ত ৰামপাল গুৰুমাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালিতো মোবাইলৰ যুগ সকলো মানুহৰে হাতে হাতে মোবাইল ফোন থাকে তাতে মোবাইল ফোনত ইউটিউবত সাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে সেই তাতে সৎসঙৰ তলত এটা নাম্বাৰ দিয়া থাকে সেই নাম্বাৰ মতে যোগাযোগ কৰিলে আপোনালোকে যোনটো ঠাইত নামদান কেন্দ্ৰ থাকে তাত গৈ বা সেইটো নাম্বাৰতে আপোনালোকে ফোন কৰিলে তেওঁলোকে ঠিকনা দিব সেই ঠিকনা মতে গৈ আপোনালোকে বিনামূলীয়া নাম লৈ নিজৰ জীৱন সফল কৰিব পাৰিব ধন্যবাদ থাকিল সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত वो नर पाड़ा जीत गए जिन सिर धड़की बाजी लाई वो नर पाड़ा जीत गए जिन सिर धड़की बाजी लाई कह मंगलानंद चेती और तुम सोच समझ मेरा भाई कह मंगलानंद चेतियो कुछ सोच समझ मेरा भाई बिन चेते यू झूठा सोर है कुछ जाइयो सुकर्म करके कुछ जाइयो सुकर्म करके कुछ जाइयो रे सुकर्म करके लागी का मार्ग और है लगे चोट काल जा करके পুণ্যাত্মাসকল পৰমাত্মাক পাবলৈ এই মহাপুৰুষসকলে ৰাজ্য ত্যাগ কৰিলে আৰু কেনেধৰণে কঠিন তপস্যা কৰিলে যেনেকৈ শ্বেখ ফৰিদজীয়ে
পৰমাত্মাক পাবলৈ ঘৰ ত্যাগ কৰিলে পৰমাত্মাক পাবৰ কাৰণে। যেনেকুৱা তেওঁ গুৰু পালে তেওঁৰ আধাৰত মূৰ দুৱাই সেৱা কৰি সাধনা আৰম্ভ কৰিলে। গুৰু যি তপস্বী আছিলে তেওঁ তপস্যাৰ বাটটো দেখুৱাই দিলে আৰু শিষ্যই গুৰুজীৰ কথাত স্থিৰ থাকিব লাগিছিল। কিন্তু তেওঁ নকলি গুৰু আছিল, কিন্তু শিষ্য আচল আছিল। সেই শিষ্যসকলে গুৰুজীয়ে দেখুওৱা বাটত 12 বছৰ কুৱাত উল্টা ওলমি ওপৰলৈ ভৰি দি তললৈ মাথা দি এনেধৰণে 12 বৰ্ষলৈকে তপস্যা কৰিলে আৰু 12 বছৰত 50 কিলো অন্ন খালে। 50 কিলো 12 বছৰত। এতিয়া পুণ্যাত্মাসকল, এজন মানুহৰ আহাৰ ডেইলি 1 কিলো আছিল আগতে এটা সময়ৰ, আৰু সেই সময়ত 12 বছৰত 12 বছৰক 365ৰে পূৰণ কৰা আৰু তাৰ পৰা গ্ৰাম বনাই লোৱা 50 কিলোৰ কিমান গ্ৰাম পালা, সিমানখিনিয়ে তেওঁৰ প্ৰতিদিনৰ আহাৰ আছিল। আৰু কি কাৰণত? এইটো কাৰণে অন্ন কমকৈ খাইছিল যাতে ভক্তিত কোনো আলস্য নাহে। জীৰ্ণ শীৰ্ণ শৰীৰ হৈ পৰিল আৰু অন্তত শৰীৰৰ জকাহে বাকী ৰল। কাউৰীয়ে ভাবিলে ইয়াৰ কোনো মানুহ মৰি গ'ল ফাঁচি লাগি, আৰু সি তেওঁৰ চকু উলিয়াবলৈ আহিলে। তেতিয়া শ্বেখ ফৰিদে ভাবিলে পৰমাত্মাকটো নাপালো, শৰীৰৰ অন্ত পৰিল, কাউৰীয়ে চকু খাই পেলাব, তেতিয়া পৰমাত্মাক কেনেকৈ চাব পাৰিম? আৰু গোটেই মুছলমান ধৰ্মই কয় ভগৱান শূন্য হয়, নিৰাকাৰ হয়। ইয়াত ওলোটা হৈ আছে, কয় কিবা কৰে কিবা, সকলোৱে এনেকৈয়ে কৈ আছিলে। পবিত্ৰ বাইবেলত প্ৰমাণ আছে পৰমাত্মা মনুষ্যৰ দৰে হয়। মনুষ্যৰ দৰে মনুষ্যক তেওঁ নিজৰ দৰে বনালে। পবিত্ৰ কোৰাণ শ্বৰীফত লিখা আছে পৰমাত্মাই 6 দিনত সৃষ্টি ৰচিলে আৰু 7ম দিনত সিংহাসনত গৈ বহিল। আৰু পবিত্ৰ বেদে কয় পৰমাত্মা মনুষ্য সদৃশ হয়, নৰাকাৰ হয়। তাৰ পৰা গতি কৰি আহে সৎলোকৰ পৰা, ওপৰত থাকে, সৎলোকত তেওঁ নিবাস কৰে। তথাপিও আমি এইটোৱে কৈ থাকো যে ভগৱান নিৰাকাৰ হয়, নিৰাকাৰ। আৰু যিকোনো শিখ ইছাইক সুধি লোৱা, তেওঁক সোধা যে ভগৱান কেনেকুৱা, তেওঁলোকে ক'ব গড ইজ ফৰ্মলেছ, পৰমাত্মা নিৰাকাৰ হয়। পবিত্ৰ সদগ্ৰন্থই কয় পৰমাত্মা মনুষ্য সদৃশ হয়, তেওঁৰ নাম কবিৰ হয়। এতিয়া এই 8 ইয়াৰ আছিল। পুণ্যাত্মা ৱাজিদৰ তেওঁৰ জন্ম মুছলমান ধৰ্মত হৈছিল, তথাপিও তেওঁ মিছলীয়া ফকীৰৰ আঁৰ লৈ সাধনা কৰিবলৈ ধৰিলে। এতিয়া যেতিয়া তেওঁ এইবোৰ দেখিলে, ভগৱান নাপালে, শৰীৰো অন্ত হ'ব আৰু এতিয়া কোনো বিকল্প নাই, কাউৰীও চকু খাই পেলাব, এতিয়া মই মৰি থাকিম কষ্টৰে। তেতিয়া তেওঁ ক'লে যে হে কাউৰী, লাহে লাহে কোৱা। আৰু এইবুলি কোৱাত কাউৰী উৰি গ'ল। সিহঁতে ভাবিছিলে ই মৰিছে। তেওঁ ক'লে মোৰ শৰীৰত যদি কিবা মাংস বাচি আছে তেনেহ'লে সেয়া খোৱা, কিন্তু মোৰ চকু নাখাবা, চকু নাখাবা, মোৰ ভগৱানৰ দৰ্শনৰ আশা আছে। এই বুলি কৈ উচুপি উচুপি কান্দিব ধৰিলে। এতিয়া পুণ্যাত্মাসকল, बिना प्रेम पावे नहीं चाहे करोड़ समाधि ला। এতিয়া ভগৱানৰ প্ৰতি তেওঁ মৰম নুপুজিল যে ভগৱানক নাপালো, শৰীৰো নাথাকিব, চকুত চকুও নাথাকিব। এতিয়া ভগৱান আহিলেওনো মই কেনেকৈ দেখিম? সেই সময়তে পৰমাত্মাই কি কৰিলে, তেওঁৰ ৰছী টানি বাহিৰলৈ উলিয়াই আনিলে। কবিৰ পৰমেশ্বৰ তাত গৈ পালে, আল্লাহু আকবৰ, আৰু তেওঁক ধৰি বাহিৰলৈ উলিয়াব ধৰিলে ৰছীৰে, যেনেকৈ বাল্টি বাহিৰলৈ উলিয়াই পানী ভৰি থকা। শ্বেখ ফৰিদে ভাবিলে কিয়নো প্ৰথমে কোনোবা দুষ্টই বাটেৰে যোৱা বালকে, গৰখীয়াই পালিয়ে, গৰু ছাগলী চৰোৱা লোকসকলে ধেমালি কৰিছিলে, তেওঁৰ ৰছীডাল ধৰি লৰাই পেলাই এনেকৈ এৰি দিছিলে। আৰু তেওঁ কেতিয়াবা কুৱাৰ ইফালে গৈ লাগিছিল, আকৌ কেতিয়াবা সিফালে 2 হাতেৰে মূৰত এনেকৈ ধৰি বচাইছিল, ল'ৰা ছোৱালী পলাই গৈছিল। তেওঁ গম পাইছিলে যে দুষ্টই দুষ্টামি কৰি গুচি যাব। সেইদিনা ভাবিলে আজি আকৌ কোনোবা ডাঙৰ দুষ্ট আহিলে, এওঁতো মোক বাহিৰলৈকে উলিয়াই দিলে, ইমান বদমাছ। তেতিয়া তেওঁ ক'ব ধৰিলে, হে ভাই, মোক আমনি নকৰিবা, তুমি তোমাৰ কাম কৰা, মোক মোৰ কাম কৰিবলৈ দিয়া, সন্তক দুখী কৰিব নালাগে। পৰমাত্মাই লাহে লাহে তেওঁক বাহিৰলৈ উলিয়াই আনিলে। ওপৰলৈ ভৰি কৰি তললৈ ওলমি আছিলে। তেতিয়া ভগৱানে ক'লে যে আপুনি কি কৰি আছে ইয়াত?
শেখ ফৰিদে ক'লে মই ভগৱানক পাবৰ কাৰণে তেওঁৰ দৰ্শনৰ বাবে এই সাধনা তপস্যা কৰি আছো। পৰমাত্মাই ক'লে ময়েই হওঁ পৰমাত্মা আল্লাহু আকবৰ। তেওঁ ক'লে যে ধেমালি নকৰিবা। শেখ ফৰিদে ক'লে ধেমালি নকৰিবা, তুমি ভগৱান হ'ব নোৱাৰা। ভগৱানটো নিৰাকাৰ হয়, বেচুন হয়, তেওঁক দেখা নাপায় নহয়, তেওঁতো নিৰাকাৰ হয়। পৰমাত্মাই ক'লে মহাত্মা হে ভগত, আপুনি কিহৰ বাবে ইয়াৰ প্ৰয়াস কৰি আছে? আপুনি কৈ আছে আপুনি আল্লাহৰ মুখামুখি হ'বৰ বাবে দৰ্শনৰ বাবে সাধনা কৰি আছে, আৰু ইফালে কৈ আছে যে ভগৱান নিৰাকাৰ হয়। তোমাৰ থিয়ৰী বেলেগ আৰু প্ৰেক্টিকেলো বেলেগ। সেই ভদ্ৰ মানুহ যদি তেওঁ নিৰাকাৰেই হয় তেনেহ'লে তুমি তেওঁক চাবলৈ কিয় অপেক্ষা কৰি আছা? কেনেকৈ দেখিবা? এতিয়া এটা দেশীয় ভাষাত এষাৰ কথা আছে হাৰিয়ানাত कि गाम का और ज्ञान का चमका ऐसा लग गया करे। এতিয়া কোনোবাই গৰমত খেতিত কাম কৰাৰ সময়ত কয় যে তোমাক ৰ'দে মাৰি পেলাব, অৰ্থাৎ গৰমৰ কাৰণত তুমি অসুস্থ হৈ পৰিবা, ইয়াকে ৰ'দে মাৰি পেলাব বুলি কয়। कहते हैं उस एक चमका से में गाम मार जाता है। সেই কাৰণেই ৰ'দ আৰু জ্ঞান চমকৰ দৰেই হয়। বুদ্ধি ছেদ হ'ব লাগিছিল, একেবাৰে স্ক্ৰু চিধা হৈ গ'ল। তেতিয়া তেওঁ ভাবিলে যে সঁচাকৈ এফালেতো আমি কওঁ যে ভগৱান নিৰাকাৰ হয়, এতিয়া দ্বিতীয়ফালে তেওঁক চাবৰ বাবে প্ৰয়াস কৰি আছো, কঠিন তপস্যা কৰি আছো। তেতিয়া তেওঁ ভাবিলে যে এওঁ ভগৱানটো নহয়, কিন্তু ভগৱানৰ জ্ঞান থকা অৱশ্যেই হয়। এনেকৈ তেওঁৰ ভৰিত ধৰি ল'লে আৰু ক'ব ধৰিলে হে মহাত্মা, আপুনি মোৰ চকু খুলি দিলে, সঁচাকৈ পৰমাত্মা হয় কেনেকুৱা? তেতিয়া পৰমাত্মাই ক'ব ধৰিলে মোৰ নিচিনাই, ময়েই হয় পৰমাত্মা। আৰু তেওঁক নুসুধাকৈ অন্তৰ্যামী আছিলে, তেওঁক বাহিৰলৈ উলিয়ালে আৰু ক'লে যে শৰীৰক কিয় তুমি ইমান কষ্ট দি আছা? এই শৰীৰক কিয় নষ্ট কৰি আছা? এয়া বহুত মূল্যৱান হয়। ধন আহাৰ কৰ। प्रथम अंजल संयम राखे, योग युगत सब सतगुरु वाखे। অধিক খাব নালাগে, ইমানো খাব নালাগে যে টোপনি আহি যায়, ভক্তিও নহ'ব, আৰু ইমান কমো খাব নালাগে যে শৰীৰটো শুকাই যায়। अंजल संयम राखे, योग युगत सब सतगुरु वाखे। পিছত আকৌ ক'লে পৰমাত্মাই জানিছিলে যে এওঁতো নামানিবই যে মই ভগৱান হয়। তেতিয়া আকৌ ক'লে যে চোৱা, পৰমাত্মাৰ ঘৰলৈ যাবলৈ আপুনি ভক্তিযুক্ত হ'ব লাগিব। আপুনি প্ৰথমে যিমান ভক্তিযুক্ত আছিলে সিমানেই চাৰ্জ হৈ যাব লাগিব, তেতিয়াহে পুনৰ যাব পাৰিবা। যিমান ভক্তি ধন তুমি ইয়ালৈ লৈ আহিছিলা, ইয়াৰ বাবে মই বিধি কম তুমি সাধনা কৰা, তোমাৰ মুক্তি হৈ যাব। শেখ ফৰিদে তেনেকুৱাই কৰিলে, তেতিয়া তেওঁৰ কল্যাণ হ'ল। পুণ্যাত্মাসকল, পৰমাত্মাই কি কয়? এতিয়া দাসে এইটো ক'ব বিচাৰিছে আপোনালোকক যে পৰমাত্মাক পাবৰ বাবে পুণ্যাত্মাসকলে কিমান কঠিন তপস্যা কৰিলে আৰু তথাপিও ব্যৰ্থ হ'ল। আৰু আপোনালোকে অলপ সময় পঢ়ি মাত্ৰ সৎসংগ শুনিব লাগে, আৰু সেয়াও কিমান সুবিধাৰে। তেনেহ'লে কিমান সৌভাগ্য আপোনালোকৰ যে যি জ্ঞানক আৰু যিজন ভগৱানক আমি বিচাৰিলেও নাপাওঁ, আজি সেইজনেই আপোনাৰ সন্মুখত আহি আছে, স্বয়ং নিজেই প্ৰকট হৈ আছে। আপোনালোকৰ আন্ধাৰ আঁতৰিল অজ্ঞানতাৰ, আৰু ধৰিলো আপোনাৰ সন্মুখত ভগৱান। কিয়নো পৰমাত্মাক পাবলৈ হ'লে আমি ভক্তি কৰিবই লাগিব, যেনেকৈ আদৰণীয় ধৰমদাসজীক পৰমাত্মাই সৎলোকলৈ লৈ গৈছিল, আৰু তাত গৈ দেখিলে যে সঁচাই কবিৰ ইজ গড। আৰু এই লোকৰ তুলনাত সেই লোকক চাই তুলনা কৰিবলৈ মনেই নাযায় যে ইমান বেয়া স্থান এয়া। তেতিয়া ধৰমদাসজীয়ে ক'লে যে পৰমাত্মা মোক ইয়াতেই ৰাখি লওক। मत भेजो महाराज हमसे बिगड़ी है मोहे, ना घालो महाराज हमसे बिगड़ी है, बिगड़ी है महाराज हमसे, बिगड़ी है महाराज हमसे बिगड़ी है, मत भेजो महाराज हमसे बिगड़ी है, ना घालो महाराज काल की नगरी है, वह तो मत भेजो भगवान काल की नगरी है। এতিয়া তাত গৈ ধৰমদাসজীয়ে কয় যে মোক পুনৰ নপঠাব, সেয়াতো খুব লেতেৰা লোক হয়,
তেতিয়া পৰমাত্মাই ক'লে যে বোপাই যদি এনেকৈ আনিব পাৰিলো হয় তেনেহ'লে চবকে একেবাৰতে লৈ আনিলো হয় আপুনি যাওক আপোনাক মন্ত্ৰ দি দিছোঁ ভক্তি কৰক মই সকলো সময়তে তোমাৰ লগত থাকিম ধৰ্মদাস চিন্তা নকৰিবা আৰু এই ভক্তিৰে এনেকুৱা মন্ত্ৰ দি দিলে এটা উশাহৰ স্মৰণতেই আপোনাৰ ইমান ভক্তি হৈ যাব যে গণিব নোৱাৰিব ইমান সংগ্ৰহ হ'ব আপোনাৰ ভক্তিখন আৰু শীঘ্ৰেই তুমি ভক্তিযুক্ত হৈ ভক্তিৰ শক্তিৰে তুমি ইয়ালৈ আহিব পাৰিবা নহ'লেতো পৰমাত্মাক পোৱাটো খুবেই সহজ যেনেকৈ পৰমাত্মাই 120 বছৰ থাকি গৈছিল কবিৰজী আৰু সকলোৱে দেখিলে দৰ্শন হ'ল আৰু সকলোৱে পাই আছিলে কিন্তু গ'ল কোন তালৈ ইয়াৰ পৰা মন আঁতৰিব জ্ঞানেৰে আৰু ভক্তিৰে আপোনাৰ বেটাৰী চাৰ্জ হ'ব আপোনাৰ আত্মা চাৰ্জ হ'ব আৰু সেই ভক্তিৰ শক্তিৰে যেতিয়া আত্মা ইয়াৰ পৰা যাবলৈ ধৰিব তেতিয়া ইমান স্পীড হৈ যাব কোনেও ৰাখিব নোৱাৰিব ইমান প্ৰবল শক্তিৰে ইয়াৰ পৰা যাব আৰু লগতে ভগৱান পৰমাত্মা আপোনাৰ লগত থাকিব দাস ৰূপে এতিয়া কি কয় পৰমাত্মাক পৰমেশ্বৰক বুজি নাপাই আমি অন্য ভগৱানৰ ভক্তি অন্য সাধনাবোৰ কৰি নিজৰ জীৱন নষ্ট কৰি আছো আৰু আমি ভক্তিহীন হৈ আছো এতিয়া কি কৈছে যিয়ে ভগৱানক পালে আদৰণীয় গৰীবদাস চাহেবজী তেওঁলোকৰ এজন হয় যিজন মহান আত্মা হয় পুণ্যাত্মা যিয়ে ভগৱানক পাইছে যিয়ে ভগৱানক পাইছিলে তেওঁ কি কৈছিলে পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞানক কি কয় যে এই মন এটা কালৰ এজেণ্ট হয় ইয়াক সৎ ভক্তিৰ বাবে প্ৰেৰিত কৰক কিন্তু এয়া মানিবই নিবিচাৰে আৰু বাকী যিকোনো সাধনা তেওঁক কৈ দিয়া যিটো পৰমাত্মাক পোৱাৰ বাবে নহয় এওঁ সকলো ধৰণে প্ৰয়াস কৰিবলৈ সাজু থাকে যেনেকৈ কোনোবাই এটা সোমবাৰৰ ব্ৰত ৰাখিলে আৰু তেওঁক যদি কোনোবাই কৈ দিয়ে যে শুক্ৰবাৰেও আৰম্ভ কৰি দিয়া ইয়াৰে মুক্তিপ্ৰাপ্ত হ'ব তেন্তে তেওঁ শুক্ৰবাৰেও আৰম্ভ কৰি দিব আকৌ যদি কোনোবাই কয় যে বৈষ্ণু দেৱী গ'লে কল্যাণ হ'ব তেতিয়া সালাসৰ গ'লে তেওঁ বৈষ্ণু দেৱী নিশ্চয় যাব আকৌ যদি কোনোবাই কয় যে তাত কোনো জাতি আছে কোনো এবিধ গছত সূতা বান্ধা তাৰে কল্যাণ হ'ব তেনেহ'লে তালৈও গুচি যাব আৰু কোনোবাই যদি কয় যে এয়া সাধনা মিছা ইয়াক ত্যাগ কৰা সেই সাধনা কৰা যিটো বেদত আৰু শাস্ত্ৰত প্ৰমাণিত আছে তেন্তে মন বেয়া হৈ যায় একেবাৰেই নুশুনিব আৰু নামানিব আৰু ক'ব যে নহয় কোনে দেখিছে এতিয়া পৰমাত্মাই কি কয় যে এই মনৰ সৈতে আত্মাক লগ লগাই দিয়া হৈছে আমি কালৰ অধীন হৈ গৈছো আৰু এই কালে আমাৰ ওপৰত এটা এজেণ্ট এৰি দিলে আত্মাৰ ওপৰত মন আৰু ই সকলোৱে উল্টা কাম কৰোৱায় সকলোৰে ইয়াত ইচ্ছা ৰখায় যাতে এই আত্মাবোৰ ইয়াতে আবদ্ধ হৈ থাকে আৰু একো দেখা নাপায় যেতিয়া এই আত্মাৰ জ্ঞান হয় তেতিয়া কি কয় मैं तो दे दी है बाल में बैरे नू मैं तो दे दी है बाल में बैरे नू मैं तो दे दी मैं तो दे दी है बाल में बैरे नू मैं तो दे दी है बाल में बैरे नू मैं तो दे दी संसारी दी गल्लां चिने ना बूझे शब्द जो गहरे नू संसारी दी गल्लां चिने नहीं बूझे शब्द जो गहरे नू ये मुर्दों से ती प्रीत लगावे न जाने सतगुरु मेरे नू ये मुर्दों से ती प्रीत लगावे न जाने सतगुरु मेरे नूम तो दे दी है बालम बेरे नूम तो दे दी है बालम बेरे नूम तो दे दी श्वेत छतर सिर मुकुट विराजे
देखत ना उस चेहरे नू श्वेत छत्र सिर मुकुट विराजे देखत ना उस चेहरे नू ये ऊंची थलियां खेती बोवे भूल रहे निज डरे नू ऊंची थलियां खेती बोवे ये भूल गए निज डरे नू मैं तो दे दी है बालम बैरे नू मैं तो दे दी है बालम बैरे ये संसार समझदा नाही कहंदा श्याम दोपहरे नू ये संसार समझदा नाही कहंदा श्याम दोपहरे नू गरीब दास ये वक्त जाते है रोगे इस पैरे नू गरीब दास ये वक्त जाते है रोगे इस पैरे नू मैं तो दे दी है बालम बैरे नू मैं तो दे दी है बालम बैरे नू मैं तो दे दी है बालम बैरे नू এতিয়া ইয়াত কি কৰিব বিচাৰিছে যে আত্মাই কান্দি আছে ভগৱানৰ ওচৰত যে হে পৰমাত্মা মোৰ সংযোগ এই পাথৰৰ লগত কৰি দিলা অন্তৰহীনৰ লগত পৰমাত্মাৰ পানীৰ ওপৰত বিশ্বাস নকৰে আৰু সংসাৰ ব্যক্তিয়ে কিবা ক'লেই তাকেই ফাইনেল মানি লয় এনেটো এনেকুৱা বহুত ঘটনা আছে যি আমাৰ লগত ভক্তসকলৰ লগত ঘটিছে কিন্তু কিছুমান এনেকুৱা বিশেষ হয় এজন ভগত বহুত দুখিত আছিলে ৰমেশ জৈন তেওঁৰ এই পুস্তকতো লিখোৱা আছে জ্ঞান গংগাত লিখা আছে তেওঁৰ পৰিয়ালত এক সংকট আহি পৰিছিল তেওঁৰ দুজন পুত্ৰ যজা আছিল আৰু দুয়ো অসুস্থ হৈ থাকিছিল এজন হস্পিটালত তো দ্বিতীয়জন ঘৰত সিজন ঘৰলৈ আহিলে ইজন হস্পিটালত তেওঁৰ পত্নীৰ হৃদয়ৰ ৰোগ আছিল এজনী ছোৱালীৰ আকৌ মিৰ্গী আছিলে তেওঁ খবৰ পালে যে কোনো ভগতে ক'লে যে আপুনি দীক্ষা লৈ লওক সুস্থ হৈ যাব তেতিয়া সেই পৰমাত্মাই দয়া কৰিলে উপদেশ লৈ ল'লে সম্পূৰ্ণ পৰিয়ালে আৰু সকলো ঠিক হৈ গ'ল 4-5 মাহৰ বাবে কোনো অসুবিধাই নাছিলে তাৰ পাছত কি হ'ল এই গোগা বাবাৰ গোগাৰ পূজাৰ দিন আহিল গোগাৰ এই নৱমী পূজা সিফালৰ পৰা কোনোবা তেওঁৰ চুবুৰীয়া তেওঁৰ বান্ধৱী আহিল তেওঁ ক'লে সেই ছোৱালীজনীৰ নাম আছিল ৰমেশ জৈনৰ পত্নীৰ নাম আছিল কমলেশ তাই ক'লে যে কমলেশ তুমি গোগাৰ পূজা নকৰিলা নেকি আজি তেতিয়া তাই ক'লে যে নহয় আমি গুৰু ধৰিছো আৰু আমাৰ গুৰুজীয়ে মানা কৰি থৈছে এতিয়া আমি পূজা নকৰো চুবুৰীয়াই ক'লে যে এনেকৈ গুৰুজীয়ে কোৱা সকলোবোৰ কথা নামানে আমিও ৰাধা স্বামীৰ নাম লৈ ৰাখিছো আমিতো সকলো কাম কৰোঁ আৰু তেওঁ ক'লে যে এজন এনেকুৱা তেওঁ এই পূজা নকৰিছিলে দেৱতাসকলৰ আৰু তেওঁৰ এজনেই ল'ৰা আছিল সিও মৰি গ'ল এতিয়া কান্দি থাকে উচুপি আৰু শেষত ভয় খুৱাই হেৰিলে আৰু শেষত তাই সেইবোৰ যন্তৰ মন্তৰ কৰি দিলে গোগাৰ পূজা কৰিলে গোগা পূজা কৰিলে আৰু পিছদিনাখনেই তেওঁৰ দুই পুত্ৰ দুই হস্পিটাল পাই গ'ল ছোৱালীজনীৰো মিৰ্গী আহিল তেওঁৰ উশাহ নাহা হ'ল প্ৰথমৰ দৰে অৱস্থা হৈ গ'ল এতিয়া তেওঁ ভয় খাই আছে যে মই কি ভুল কৰিলো এতিয়া ভগতজীয়ে বহুত খং কৰিব এতিয়া তুমি নাশ কৰি দিলা গঢ়ি উঠা সকলোবোৰ তেওঁ সুধিলে কি কথা হ'ল নাজানো আমি আকৌ তেনেকুৱা হৈ পৰিলো সেই ভগত আহিলে তেওঁৰ ভগতৰ ওচৰত যিয়ে সম্পৰ্ক কৰাইছিলে দাসৰ সৈতে ভগৱানৰ যিয়ে পৰমাত্মাৰ নাম দিয়াইছিলে সেই ভগতে সেই ভগতৰ ওচৰলৈ গ'ল তেওঁৰ চুবুৰীতেই থাকিছিলে তেওঁ ক'লে যে আমাৰো একেই দুৰৱস্থা হৈ গ'ল সেই ৰমেশে ক'লে ভগতে ক'লে যে এনেকুৱাতো হ'ব নালাগিছিল তেওঁ নিজে আকৌ সম্পৰ্ক কৰিলে যে মই ক'ম তেওঁ আমাৰ সৈতে কথা পাতিলে লগ কৰিলে মই ক'লো তেওঁ অৱশ্যে কোনো ভুল কৰিছে হয়তো তেওঁ গ'ল তেওঁলোকৰ ঘৰলৈ কোনো নিয়ম ভংগ কৰিছে হয়তো परमात्मा कहते हैं जब लगन सा हमारी आना
और काल लगे नहीं तेरा बाना। পৰমাত্মাৰ মৰ্যাদা বচনক এনেকৈ মানি ল'বা যেনে লক্ষ্মণ ৰেখা আছিল, সীতাই অলপমান পাৰ হৈছিলে। তেওঁ ভাবিলে যে কি নষ্ট হ'ব, সাধুতীয় হৈ আছে, অলপ দি আহোঁ, আটা এয়া দি দিওঁ, এতিয়াই উভতি আহিম। আৰু এই বুলি বাহিৰলৈ ওলাল, ৰেখা পাৰ কৰিলে তেনেকৈ। এতিয়া পুণ্যাত্মাসকল, তেওঁ পাগল নাছিলে যিয়ে কৈ গৈছিলে সীতা এইডাল ৰেখা পাৰ নকৰিব। আৰু ইয়াকো এয়া লক্ষ্মণ ৰেখা বুলিয়ে মানি লোৱা, যিটো মৰ্যাদা এই দাসে আপোনালোকক কৈছে। যদি ইয়াক অলপমানো ভংগ কৰি দিয়ে তেনেহ'লে কালে লগে লগে আপোনাৰ ডিঙিত ধৰি ল'ব। এতিয়া সেইজন ভগতে ৰমেশক লগত লৈ ঘৰলৈ গুচি গ'ল। তেওঁ ঘৰলৈ যে বোলা চাওঁ কি হৈ গ'ল, এনেকুৱা কিয় হ'ল। আৰু তেওঁ ঘূৰি ঘূৰি পিছফালে এখন বাৰণ্ডা আছিলে তেওঁৰ ঘৰত, এখন বাৰণ্ডা আগফালে আছিলে আৰু এখন বেক চাইডত তাৰ কাষত বাথৰুম আছিলে। বাথৰুমৰ ফালে গুচি গ'ল। তাত দেখিলে যে পিছফালৰ বাৰণ্ডাত কিবা যেনেকৈ সাপৰ থাকে এটা কলহৰ, তাৰ ওপৰত থকাখনত ঢাকোন কয়, সেই ঢাকোনৰ ওপৰত কিবা পূজা কৰি থৈছে। ধূপ ধূনা কিছুমান গুগল গাগল কৰি ৰাখিছে, যেনেকৈ প্ৰসাদ দিলে কৰে। তেতিয়া তেওঁ আহি সুধিলে যে এয়া কি কৰি থৈছা তোমালোকৰ ঘৰত। ৰমেশে নিজৰ পত্নীক সুধিলে যে এয়া কি কৰিছা। তেতিয়া তেওঁ ক'লে যে গুগা পূজা কৰিছিলোঁ, গুগাৰ বাবে পূজা আগবঢ়াইছিলোঁ। তেতিয়া সেই ভগতে ক'লে যে গুগা আকৌ আহি গ'ল তোমাৰ। বহুত কষ্টৰে তেওঁক বাহিৰ উলিয়াইছিলোঁ, আকৌ মাতি ল'লা তুমি গুগাক। তেতিয়া খুব খং কৰিলে তেওঁৰ স্বামীয়ে যে তুমি সকলো নষ্ট কৰি দিলা, এতিয়া কি হ'ব। তেওঁ সুধিলে যে তুমি এনেকুৱা কিয় কৰিলা। তেতিয়া তেওঁ ক'লে এজন চুবুৰীয়া আহিছিল, মইতো বহুত মানা কৰিছিলোঁ। পিছত মই ভয় খালোঁ। তেওঁ কৈছিলে যে তেওঁৰ এজন পুত্ৰ আছিল আৰু সি মৰি থাকিলে এই পূজা নকৰাৰ বাবে। তেতিয়া মই ভয়তে ভাবিলোঁ যে ময়ো গুগাৰ পূজা কৰিয়ে দিওঁ। परमात्मा कहते हैं 100 वर्ष सतगुरु की पूजा, एक दिन आन उपासी, वो अपराधी आत्मा फिर पड़े काल की फांसी। এতিয়া সমাধান কি, মোৰ লগত আকৌ সম্পৰ্ক কৰিলে আৰু মই ক'লো তেতিয়াহে নাম দিম যদি তুমি আগলৈ ভুল নকৰা, নহ'লে কেতিয়াও নিদিওঁ। এনেধৰণে শেষ আদি মালিকে তেওঁলোকক ঠিক কৰিব বিচাৰিছিলে। আকৌ দ্বিতীয়বাৰ নাম লৈ ল'লে গোটেই পৰিয়ালে। এইটো চন 1995 কথা আছিল। আজি 16 বছৰ হৈ গ'ল তেওঁলোকৰ ঘৰত কোনো ধৰণৰ কোনো অসুবিধাই নাই। ইয়ালৈ আহে, পাঠ কৰায় আৰু সৎসংগ শুনে, সকলো ল'ৰা ছোৱালী সুস্থ। পুণ্যাত্মাসকল, পৰমাত্মাই কয় संसारी दी गल्ला चिन्हे ना बुझे शब्द जो गहरे नू, ये मुर्दों से ती प्रीत लगावे न जाने सतगुरु मेरे नू। এতিয়া যিজন মৰিলে তেওঁৰ মূৰ্তি বনোৱা আছে গাঁৱত, আৰু বাবাজী আছিলে তপস্যা কৰিছিলে আৰু তেওঁলোকৰ সমাধিত পূজা কৰোঁ। আৰু তোমালোক ভাল মানুহ, কথাটো মগজুৰে ভাবা, যেনেকৈ কোনো বৈদ্য আছিলে আৰু তেওঁ হীৰা চাই ঔষধ কৰি দিব পাৰিছিল আৰু ৰোগীও সুস্থ হৈ গৈছিলে। বহুত ভাল কথা। এতিয়া তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সমাধি বনাই দিয়া, য'ত তেওঁৰ অন্তিম সংস্কাৰ কৰা হয়, বা তাৰ ওপৰত কিবা স্মৃতিতোৰণ বনাই মূৰ্তি স্থাপিত কৰি দিয়া, আৰু যদি তেওঁক পূজা কৰিব যোৱা সেই বৈদ্যক। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। হয়, নমস্কাৰ। হয়, নমস্কাৰ সৎ চাহেব। কি নাম হয় আপোনাৰ? হয়, মোৰ নাম ৰীতা ধীমান। মই হিমাচল প্ৰদেশ চিমলাৰ বাসিন্দা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই 2015ত নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত মই অন্য দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। মা দুৰ্গাৰ ভক্তি কৰিছিলোঁ মই, আৰু ভগৱান শিৱৰ ভক্তি কৰিছিলোঁ। বিষ্ণু ভগৱানৰ মই উপাসক আছিলোঁ আৰু বহুত দৃঢ়তা আৰু নিষ্ঠাৰে মই ভক্তি কৰি আহিছোঁ। মই এই ভক্তি সৰুৰ পৰাই কৰি আহিছোঁ। পিছলৈ মই নৱৰাত্ৰিৰ ব্ৰত ৰাখিবলৈ আৰম্ভ কৰি দিলোঁ আৰু 2-3 বছৰলৈ মই এই নৱৰাত্ৰিৰ ব্ৰত ৰাখি আহিছোঁ আৰু পূজা উপাসনা মন্দিৰলৈ গৈছিলোঁ আৰু ধৰ্মভোজত বহুত সেৱাও কৰিছিলোঁ আৰু তাত বহি ভক্তি কৰিছিলোঁ, পূজা কৰিছিলোঁ, ৰাতিপুৱা সোনকালে উঠি পূজা কৰিছিলোঁ, এই সকলো কৰিছিলোঁ। যেতিয়া শিৱৰাত্ৰি আহিছিলে তেতিয়া মই
ভগৱান শিৱৰ ভক্তি এসপ্তাহ আগৰ পৰাই কৰা আৰম্ভ কৰিছিলোঁ শিৱৰাত্ৰিলৈকে আৰু বহুত দৃঢ়তাৰে মই ভক্তি কৰিছিলোঁ। আপুনি কৈছে যে হিন্দু ধৰ্মত প্ৰচলিত আপুনি সকলোবোৰ পূজাই কৰিছে, দেৱী দেৱতাৰ পূজা কৰিছিল, ব্ৰতো ৰাখিছিল, নৱৰাত্ৰিৰ যি 9 দিনৰ ব্ৰত থাকে সেয়াও আপুনি ৰাখিছিল। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম যে যি সাধনা আপুনি কৰিছিলে সেই সাধনা কৰাৰ বাবে আপুনি কি বিশেষ লাভ পাইছিল? হয়, সাধনা বহুত কৰিছিলোঁ, বহুত দৃঢ়তাৰে কৰিছিলোঁ, কিন্তু তেনেকুৱা কোনো ধৰণৰ বিশেষ লাভ নহ'ল। আমাৰ যিবোৰ সমস্যা আছিলে ঘৰত সৰু সুৰা কাজিয়া যিবোৰ হয় সেইবোৰতো একেই আছিলে, তাত কোনো বিশেষ একো লাভ নাপালোঁ। আপুনি কৈছে যে আপুনি বিশেষ একো লাভ নাপালে, গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু আপুনি আগতে সাধনা কৰিও একো লাভ নাপালে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? হয়, যেতিয়া আমি দেখিলোঁ যে পৰিয়ালৰ মাজত যিবোৰ কাজিয়া আছিলে সেইবোৰ একেই আছে, গতিকে আমিও পৰমাত্মাক বিচাৰিছিলোঁ যে আমি ইমান ভক্তি উপাসনা সাধনা কৰোঁ তথাপিও সকলোবোৰ কিয় একেই হৈ আছে? পৰমাত্মা আছে ক'ত বাৰু? কোনে আমাৰ এই সমস্যাবোৰ দূৰ কৰিব? গতিকে তাৰপিছত মোৰ দেউতাই সকলোতকৈ প্ৰথমে নাম দীক্ষা ল'লে পৰমাত্মাৰ পৰা, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। যিহেতু মই আগতে ইয়াত নাছিলোঁ, আমি আগতে পণ্টা চাহিবত আছিলোঁ, তাতে মই এখন স্কুলত শিক্ষয়িত্ৰী আছিলোঁ। যিহেতু মই এই ভক্তি সাধনাই কৰিছিলোঁ, গতিকে মোৰ দেউতাই যেতিয়া প্ৰথমবাৰ নাম দীক্ষা ল'লে তেতিয়া তেওঁ মোক ফোন কৰি ক'লে যে পুত্ৰী এনেকুৱা কথা যে মই গুৰুদেৱৰ পৰা বৰৱালাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আৰু তেওঁৰ এখন কিতাপ আছে জ্ঞান গংগা নামৰ, আৰু তেওঁ কোৱা কথাবোৰ মই তাতে পঢ়িলোঁ। তেতিয়া তেওঁ ক'লে এনেকুৱা হয় যে তুমি যি সাধনা কৰি আছা সেয়া আন উপাসনা হয়, ইয়াৰ পৰা পূৰ্ণ মুক্তি নাপায়। তেওঁ যেতিয়া আমাক ক'লে কথাটো, মোৰ এনেকুৱা লাগিল যে সঁচাকৈ পূৰ্ণ পৰমাত্মা কোনোবা আন হয়, তাৰ পৰা নাম দীক্ষা ল'ব লাগিব। তাৰ পাছত মই গুৰুদেৱৰ সৎসংগ শুনিলোঁ। যেতিয়া মই ঘৰলৈ উভতি আহিছিলোঁ মোৰ বহুত ভাল লাগিল যেতিয়া নতুন নতুন কথা শুনিবলৈ পালোঁ। তাৰ পিছত তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ সিদ্ধান্ত ল'লোঁ। আপুনি কৈছে যে আপুনি আগতে যিবোৰ সাধনা কৰিছিলে সেইবোৰ কৰাৰ পিছত আপুনি একো লাভ নাপালে, গতিকে মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু তেওঁ দিয়া সাধনা আপুনি কৰিলে, তেন্তে আপুনি সেই সাধনা কৰি কি লাভ পালে? হয়, সেই ভক্তি কৰাৰ বাবে মই বহুত লাভ পালোঁ। আজিৰ পৰা 11 মাহ আগত মোৰ ডেলিভাৰী হৈছিলে, গতিকে ডেলিভাৰীৰ শেষৰ মাহত মানে 9 মাহত মোৰ ছুগাৰ লেভেল একেবাৰে বাঢ়ি গৈছিলে। প্ৰথমে কথাটো গম পোৱা নাছিলোঁ, কিন্তু যেতিয়াই এদিন মই ঘৰতে ছুগাৰ টেষ্ট কৰিলোঁ, ছুগাৰ লেভেল বহুত দেখুৱালে, লগালগ ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰে ক'লে সঁচাকৈ তোমাৰ ছুগাৰ বহুত বেছি আছে। তেতিয়া ডক্টৰে বহুত চেকআপ কৰিলে, 2-3 দিন লাগিল। সেই সময়ত মোৰ পেটত থকা সন্তানৰ হৃদস্পন্দন বন্ধ হৈ গৈছিলে, গতিকে আন হস্পিটেললৈ ৰেফাৰ কৰি দিলে। তাত চেকআপ কৰি ক'লে যে বাচ্চাটোৰ হৃদস্পন্দন নাই এতিয়া আৰু আপোনাৰ সন্তানটো পেটতে মৰিলে। তেতিয়া মোৰ নিজৰে অৱস্থা বহুত বেয়া হৈ গৈছিলে, মোৰ হাত ভৰি ফুলি গৈছিলে, মুখখন কলা পৰি গৈছিল আৰু নীলা হৈ গৈছিলে হাত ভৰি। গতিকে তেওঁলোকে ক'লে যে এওঁ বচাটো বহুত কঠিন হ'ব, এতিয়া তেওঁৰ ডেলিভাৰী এতিয়া কেনেকৈ কৰিম, আৰু তেওঁৰ ছুগাৰ লেভেল ইমান বেছি যে ঘাঁ নুশুকাব পিছলৈ, না তেওঁৰ নৰ্মেল ডেলিভাৰীও হ'ব। গতিকে মোৰ ঘৰৰ মানুহে বহুত বেছি ভয় খালে এইটো শুনি। তেতিয়া আমি গুৰুদেৱক পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া মহাৰাজ দেৱৰ ফালৰ পৰা আদেশ পালোঁ যে তুমি চিন্তা নকৰিবা, কেৱল ভক্তি কৰা, সকলো ঠিক হৈ যাব। গতিকে যেতিয়া ডক্টৰে মোৰ অপাৰেশ্যন কৰিছিল, তেতিয়া অপাৰেশ্যন কৰাৰ সময়ত মোৰ কোনো সমস্যা হোৱা নাছিলে আৰু মোৰ অপাৰেশ্যন একেবাৰে ছাকচেছফুল আছিল। মোৰ ঘাও জোৰা লাগিল আৰু চিলাইটোও বৰ ভালদৰে হৈ গ'ল। আৰু ছুগাৰ লেভেল আমি পৰমাত্মাৰ ভক্তি কৰাৰ পিছত ছুগাৰো একেবাৰেই শেষ হৈ গ'ল। হস্পিটেলৰ পৰা অহাৰ পিছত এতিয়ালৈকে মই একেবাৰে সুস্থ। আপুনি আৰু কি কি লাভ পালে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? হয়, তাৰপিছতো মোৰ এটা লাভ আৰু হৈছে যে নাম লোৱাৰ আগত যি মোৰ স্বামীদেৱ আছে তেওঁ বেছিভাগ সময় সংসাৰতকৈ বেছি নিজৰ বন্ধু বান্ধৱৰ লগতেই বেছি ব্যস্ত আছিল আৰু তেওঁলোকে এওঁক বেয়া অভ্যাস কৰালে। তেওঁ নিচা কৰিবলৈ ধৰিলে, 2-3টা নিচা কৰিছিল, মদো খাব ধৰিছিলে। গতিকে এই কথাটোৱে মোক বহুত চিন্তাত পেলাইছিলে, চিন্তাত থাকিবলৈ ল'লোঁ। গতিকে তেতিয়া মই
তেতিয়া মোৰ দেউতাই ক'লে যে তুমি নাম দীক্ষা লোৱা, তেতিয়া তোমাৰ এই সকলোবোৰ সমস্যা নিজে নিজে ঠিক হৈ যাব। মই মোৰ স্বামীক ক'লোঁ যে আমি নাম দীক্ষা ল'ম, তেতিয়া আমাৰ ঘৰৰ সকলো সমস্যা ঠিক হৈ যাব। তেতিয়া তেওঁ এবাৰতেই মান্তি হৈছিল আৰু একো সমস্যাৰ সৃষ্টি নকৰাকৈ তেওঁ নাম দীক্ষা লৈ লৈছিলে। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁ নিচা এৰি দিলে, লগতে বেয়া অভ্যাসবোৰো শেষ হৈ গৈছিলে। তাৰপিছত আমি এখন নতুন দোকানো খুলিলোঁ। সেইখন ফাষ্ট ফুডৰ নতুন দোকান আছিল আৰু তাত বহুত ভাল গুৰুদেৱৰ কৃপাত বহুত ভাল বিক্ৰী হৈ আছে আৰু আমাৰ আৰ্থিক স্থিতিও ভাল হৈ আহিলে। আপুনি কৈছে যে আপুনি HP ইউনিভাৰ্চিটিৰ পৰা এমফিল কৰিছে। আপুনি এগৰাকী শিক্ষিত মহিলা। মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে কেৱল এজন সন্তৰ আশীৰ্বাদতে অথবা মন্ত্ৰৰ জপেৰে আপুনি কৈছে যে আপোনাৰ চুগাৰৰ বেমাৰ ভাল হৈ গৈছে, আপোনাৰ অপাৰেশ্যন ভালদৰে হ'ল, আৰু যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলক লগ পাওঁ তেওঁলোকে কয় তেওঁলোকৰ যি কেঞ্চাৰৰ দৰে ভয়ানক বেমাৰ আছিল তেওঁলোকৰ সেই বেমাৰ সন্ত ৰামপালদেৱৰ আশীৰ্বাদেৰে তেওঁ দিয়া ভক্তিৰে ঠিক হৈ যায়। গতিকে আপুনি আজি এইটো কথা মানেনে যে বৰ্তমান যি শিক্ষিত মানুহ তেওঁলোকে এইটো কথা মানিব পাৰিব, বুজিব পাৰিব, এইটো কথা একচেপ্ট কৰিব পাৰিবনে যে সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদেৰে অথবা তেওঁ দিয়া ভক্তিৰে কেঞ্চাৰৰ বেমাৰ ভাল হয়? চাওক, ময়ো নিজে এগৰাকী পঢ়া শুনা মহিলা হয়। ময়ো ইমান সোনকালে বিশ্বাস কৰা নাছিলোঁ, কিন্তু যেতিয়া মই দেখিলোঁ যে মই মৃত্যুমুখত পৰিব ওলাইছোঁ আৰু মই বাচিও গ'লোঁ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, মোৰ চুগাৰো ঠিক হৈ গ'ল, মই আজিলৈকে সুস্থ হৈ আছোঁ। গতিকে মই আটাইতকৈ ডাঙৰ উদাহৰণ সকলোৰে সন্মুখত। যেতিয়া ডক্টৰে হাত দাঙি দিছিলে আৰু কৈছিলে যে অপাৰেশ্যন ছাকচেছফুল নহ'বও পাৰে, সেইটো ক'ব নোৱাৰিম, আশা কম আছে, কিন্তু যেতিয়া মোৰ অপাৰেশ্যন ছাকচেছফুল হ'ল তেতিয়া তেওঁলোক আচৰিত হৈ গ'ল। গতিকে মই সকলোকে এইটোৱে ক'ব বিচাৰিম যে মোৰ যিহেতু ইমান ডাঙৰ বেমাৰ ভাল হৈ গ'ল, গতিকে মন্ত্ৰ জপেৰে এইবোৰ ঠিক হৈ যায়। আৰু যদি কাৰোবাৰ বিশ্বাস হোৱা নাই তেনেহ'লে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক, তেতিয়া আপুনি সকলো জ্ঞান লাভ কৰিব যে মন্ত্ৰৰ জপেৰে কিমান ডাঙৰ ডাঙৰ সমস্যাৰ সমাধান কৰিব পাৰি। মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে আপুনি কৈছে যে আপুনি আগতে দেৱী দেৱতাৰো পূজা কৰিছিল, আপুনি কেইবাবছৰো নৱৰাত্ৰিৰ ব্ৰত ৰাখিছিল, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এইটো কয় যে তেওঁ দেৱী দেৱতাক ভক্তি কৰিবলৈ নিদিয়ে, ব্ৰত ৰাখিবলৈ নিদিয়ে। ইয়াৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজ হিন্দু বিৰোধী নেকি? তেওঁ কি সঁচাকৈ দেৱী দেৱতাৰ ভক্তি কৰিবলৈ নিদিয়ে নেকি? তেওঁ কি ক'ব বিচাৰে? ইয়াৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজে সঁচাকৈ মানা কৰেনে ভক্তি কৰিবলৈ? সন্ত ৰামপালদেৱ মহাৰাজে তেখেতে দেৱী দেৱতাক ভক্তি নকৰিবলৈ কোৱা নাই, কেৱল ভক্তিৰ সঠিক মাৰ্গটোহে কৈ আছে। আৰু ব্ৰত উপবাস এইবোৰতো গীতাত ক'তো লিখাই নাই যে ব্ৰত উপবাস খাটিলে কোনো পৰমাত্মাক পোৱা যায়, কিবা লাভ হয়। এইবোৰ একেবাৰে ভুল কথা। আৰু গুৰুদেৱে এইটো কয় সন্ত ৰামপালদেৱ মহাৰাজে যে যদি মোৰ কথা নামানা তেন্তে গীতা আৰু গ্ৰন্থবোৰ খুলি চোৱা আৰু সেই অনুসাৰে ভক্তি কৰা তোমালোকে। তাতে এইবোৰ কথা লিখা আছে যে ভক্তিৰ মাৰ্গ কিবা আনহে, যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, তাৰ পৰাহে মুক্তি লাভ কৰিব পাৰিবা। আন উপাসনাৰ দ্বাৰা বা শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি মুক্তি প্ৰাপ্ত কৰিব নোৱাৰা। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজক এইটোৱে বিনম্ৰ নিবেদন কৰিব খোজো, যি এই আন উপাসনা ময়ো বহুত কৰিছিলোঁ দেৱী দেৱতাৰ, কিন্তু একো লাভ হোৱা নাছিল, না ইয়াৰ পৰা কিবা বিশেষ লাভ পাইছোঁ। গতিকে যেতিয়াৰ পৰা মই নিজে গুৰুদেৱৰ পৰা নাম দীক্ষা লৈছোঁ তেতিয়াৰ পৰা মোৰ বহুত লাভ হৈছে আৰু এইটোৱে সঁচা পথ ভক্তিৰ। গতিকে আহক, পৰমাত্মাৰ ভক্তি কৰক, পৰমাত্মাৰ শৰণলৈ আহক। মই ভগত সমাজক এইটোৱে বিনম্ৰ নিবেদন কৰিব বিচাৰোঁ যে পৰমাত্মাৰ শৰণলৈ আহি গুৰুদেৱৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ জীৱন সফল কৰক। এইটোৱে মোৰ প্ৰাৰ্থনা। হয়, ধন্যবাদ। হয়, সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।